অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীয়ে কাহিলীপাৰাত প্ৰতিবাদ সাব্যস্ত কৰিলে। প্ৰাদেশিকৰণ নোহোৱা শিক্ষক কৰ্মচাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে। উল্লেখ্য যে প্ৰাদেশিকৃত বিদ্যালয়ৰ অপ্ৰাদেশিকীকৰণ যিসকল শিক্ষক কৰ্মচাৰী আছে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে আৰু সৰব হৈ পৰিল সকলো। যেহেতু পৰিয়াল পোহপাল দিয়াত অসুবিধা হৈছে আৰু তাৰ বাবে এনেদৰে প্ৰতিবাদ আৰু দেখিছে ইয়াৰ মহিলা যিসকল প্ৰতিবাদ আমি ভয় নকৰো আমি জেল থাকিম ইতিহাস মুখ্যমন্ত্ৰী মহোদয় নাম থাকিব যে যি শিক্ষকে নিজৰ ন্যায় বিচাৰি ৰাজপথলৈ আহিছিলে সেই শিক্ষকক জেল দিলে আজীৱন দিয়ক মৃত্যুদণ্ড দিয়ক আমি ভয় নকৰো এই আমাৰ মহিলা শিক্ষয়িত্ৰী সংঘৰ মাননীয় মুখ্যমন্ত্ৰী মই পুনৰ কৈছো আপুনি আজি আমাক কওক যে আপোনালোক জেললৈ যাওক আমি আৰু কাম নকৰো কিন্তু আপুনি যেতিয়ালৈকে আমাক ন্যায় নিদিয়ে আমাৰ শিক্ষকৰ ৰাজপথত থাকিব ইয়াতে আমি অনিষ্টকালৈকে বহি যাম। চেষ্টা অব্যাহত ৰাখিছে আৰু আমাক গুলীয়া হৈ থাকক আপুনি কিয় ইমান নিষ্ঠুৰ হৈছে আপুনি বহুত মৰমীয়াল আমি DLED পাছ কৰিলো টেট পাছ কৰিলো আমাক কিয় আমাক ইমান এনেকে কৈছে যে শিক্ষাগত অৰ্হতা নাই বুলি আমাক কিয় কৈছে ছাৰ আপুনি নিজে আহক আপুনি ডকুমেণ্টবিলাক চেক কৰক আমাৰ ডকুমেণ্ট চেক কৰক আমি কি পাছ কি আপুনি চাই যাওক আপুনি নিজে স্কুললৈ যাওক আমাক স্কুলবিলাক কেনেকৈ পঢ়াইছোঁ কেনেকৈ কৰিছোঁ আপুনি এবাৰ চাওক ছাৰ আপুনি এবাৰ নিজে আহি চাওক ছাৰ নিজে ছাৰ ন্যায় লাগে ছাৰ 2000 শিক্ষকতাৰ মৰ্যাদা লাগে ছাৰ শিক্ষকতাৰ মৰ্যাদা লাগে আপুনি এজন শিক্ষকক কিয় পাহৰি গ'ল ছাৰ আপোনাৰ শিক্ষকজনে এবাৰ মনত পেলাওক ছাৰ আপোনাৰ শিক্ষকজনে এবাৰ মনত পেলাওক ছাৰ শিক্ষকতাৰ মৰ্যাদা দিয়ক আমাক ছাৰ শিক্ষকতাৰ মৰ্যাদা আমি ফুৰিব লগা হৈ গ'ল। আজি চুৰ ডকাইতৰ দৰে আমাক ধৰি লৈ গৈছে মাননীয় শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী হুঁচিয়াৰ আমি মানৱ সম্পদ ঘৰ দিয়া একোজন শিক্ষক আজি এই গুৱাহাটীত আপোনালোকে ধৰ্ণাস্থলী যিটো কুকুৰৰ দৰে চোৰৰ দৰে ব্যৱহাৰ কৰিলে আমাক কিন্তু ইয়াৰ প্ৰত্যুত্তৰ 26 চনত আমি দিম ইয়াৰ প্ৰত্যুত্তৰ আমি 26 চনত দিম আপোনাৰ এই প্ৰত্যুত্তৰ সন্মুখীন হ'ব লাগিব। শিক্ষকখিনি 15-20 দিনৰ কথা কৈ পেলাই তাৰপিছত কিমান ডাঙৰ টুপি এটা পিন্ধাই থৈ দিলে আমি শিক্ষক আমি ল'ৰা ছোৱালীক পঢ়াওঁ আমি কেনেকুৱা আমাৰ যে কিমান মেথছৰ হিচাপলৈকে চলিউশ্যন শিকাই নহয় কিন্তু আমি আজি চলিউশ্যন আমাৰ নিজৰ হাতত চলিউশ্যন নাই তেওঁ আমাক এনেকৈ ৰখাই থৈ দিলে তাৰ কাৰণে আমাৰ জীৱনবিলাক ধ্বংস হৈ গ'ল। মুখ্যমন্ত্ৰী মহোদয়তো ভাগিনবিলাকক বিৰাট মৰম কৰে বাপৰে বাপ ছ'চিয়েল ষ্টাডিত বেয়া হোৱাবিলাককো এতিয়া নম্বৰ দিব লৈছে তেখেতে যে ভাগিনবিলাকক মৰম কৰে সেই ভাগিনবিলাকৰ আমি মাক গতিকে মাকবিলাকৰ যদি চাকৰিটো নহয় ভাগিনবিলাকে ভাত খাব নাপায় ভাগিনবিলাকে লঘোণ পৰি মৰে ভাগিনবিলাকৰ ঘৰবিলাক নচলে গতিকে তেখেতে ভাগিনৰ এই বায়েক ভনীয়েক আৰু এই মাকবিলাকৰ কথা চিন্তা কৰক গতিকে ভায়েক ভনীয়েক কোনোবা ভিনীয়েকৰ যেতিয়া ঘৰখন চলিব তেতিয়াহ'লে সকলোৰে ঘৰ চলিব। মানৱীয়তাৰ খাতিৰত কিয় বন্ধ কৰিছে য'ত এমালগামেশ্যন কৰিছে তাতে আমাক যাবলৈ অনুমতি দিয়ক আপুনি অনুমতি দিয়ক ইমান কুট কৌশল কৰি আপোনালোকে আমাক এনেকৈ হত্যা কৰিলে নহ'বতো এই হত্যাৰ পাপৰ বোজা কোনে ল'ব পাপৰ বোজা হিমন্ত বিশ্ব শৰ্মাই ল'বনে আমাক কিয় এনেকৈ ৰাজপথত উলিয়াই দিছে ৰাজপথত উলিয়াই দিলে নহ'ব LP টু কলেজলৈকে 90 দশকৰ পৰা যিমান শিক্ষক ইয়াতে আজি ৰাজপথত আছে যিমান শিক্ষকক ৰিকগনাইজ কৰা হৈছে যিমান শিক্ষকৰ কনকাৰেঞ্চ কৰা হৈছে সকলো শিক্ষকক
ন্যায় দিব লাগিবই আমি সেইবিলাক কথা একো নাজানো আৰু আজি আমাৰ পুলিচ প্ৰশাসন ৰখি আছে আমাক বাছত উঠাই নিবৰ কাৰণে আজি চুচৰাই নিব লাগিব চাল বাকলি যাওক কোনে নাযাব কোনে শিক্ষক নাযাব আজি নাযাওঁ ডিব্ৰুগড়ৰ পৰা তেখেতে অৰ্ডাৰ কৰক আমাক গুলিয়াই দিবৰ কাৰণে এম ই বেলেগ কলেজৰ হাই ছেকেণ্ডেৰী চবৰে সমস্যাবিলাক বেলেগ বেলেগ প্ৰত্যেকৰ সমস্যাবিলাক চালি জাৰি চাই মানৱীয়তাৰ খাতিৰে মুখ্যমন্ত্ৰী মহোদয় লৈ গ'লে একো ডাঙৰ কথা নহয় ৰাষ্ট্ৰপতিয়ে এজনো নাহে কিন্তু এজনো এৰিব নোৱাৰিব কাকো মানে বৈষম্যমূলক নীতি গ্ৰহণ কৰিব নোৱাৰিব আমাৰ কাৰণে বেলেগ